আপুনি শুনি আছে নৰ্থ ইষ্টৰ সৰ্বপ্ৰথম এপ বেছ ৰেডিঅ' ষ্টেচন মন যায় আৰু আপুনি এয়া আৰ জে ৰাগৰ সৈতে আন্ধাৰৰ গোলাপ। আন্ধাৰৰ গোলাপ নামটোৱে আপোনাক হয়তো মনত প্ৰশ্ন জগাইছে আৰু আপোনাৰ মনত হয়তো ভ্ৰুকুটি হাঁহিও আহিব পাৰে, কিনো এই আন্ধাৰৰ গোলাপ। আৰু মই আপোনাক এইটোৱে কৈ থৈ দিওঁ, যেতিয়া চাৰিওফালে আপোনাক আন্ধাৰে বিয়পি পৰে, সকলোফালে অন্ধকাৰে আপোনাক আৱৰি ধৰে, তেতিয়া প্ৰথমটো বস্তু আপুনি নিৰ্বাচন কৰিবলগীয়া বস্তু হৈছে পোহৰৰ সৈতে বন্ধুত্ব কৰক। যেতিয়া মানুহৰ মনত কিছুমান মনৰ গহনত কিছুমান গোপন বস্তু লুকাই থাকে, মনৰ গহনত যদি সকলো সময়তে কিছুমান ডাৰ্ক চিক্ৰেট সোমাই থাকে, তেনেহ'লে মানুহজনে নিজৰ সৈতে এখন যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'বলগীয়া হয়। মনৰ মাজত এখন যুদ্ধক্ষেত্ৰ চলি থাকে। এই যুদ্ধক্ষেত্ৰখনৰ পৰা নিষ্কৃতি পাবলৈকে এই অনুষ্ঠান, যাৰ নাম হৈছে আন্ধাৰৰ গোলাপ। প্ৰতি শনিবাৰে আপুনি 5 বজাৰ পৰা 7 বজালৈ এই অনুষ্ঠানটো শুনিব পাৰিব। আৰু আপোনাৰ সৈতে থাকিম মই আৰ জে ৰাগ, মানে অংগৰাগ। আৰু আপুনি আপোনাৰ মনৰ গহনৰ সেই গোপন গোলাপবাহী আপুনি উদ্ভাসিত কৰাব পাৰে। আৰু যদিও আপুনি উদ্ভাসিত কৰিবলৈ আপুনি সংকোচ কৰে, আপোনাৰ নামটো প্ৰকাশ কৰিবলৈ আপুনি কেতিয়াবা সংকোচ কৰিবও পাৰে, তেনেহ'লে আপোনাৰ নাম প্ৰকাশত অনিচ্ছুকো আপুনি হ'ব পাৰে। সেই কথা আপুনি আমাক জনাই দিব পাৰে। কিন্তু মই এইখিনিতে কৈ থৈ দিওঁ যে এই আপোনাৰ নামটোৰ সৈতে আমাৰ বৰ বেছি কথা নাথাকে। নামটো আপুনি প্ৰকাশ কৰিব পাৰে, নকৰিব পাৰে, কিন্তু আচলতে যিখিনি গোপন কথা, সেই গোপন কথাখিনি যদি আপুনি কেতিয়াবা প্ৰকাশ কৰি পেলায়, তেনেহ'লে আমাৰ মাজৰ পৰা ডাঙৰ এটা গধুৰ বোজা, মই কওঁ যে প্ৰমিথিয়াছৰ যি ডাঙৰ বোজা আছিল বা চিচিফাছৰ যি বোজা আছিল, সেই বোজাৰ পৰা যেন আপুনি মুক্ত হ'ব। চিচিফাছৰ কাহিনী আপুনি শুনিছেনে? নাই শুনা। যদি নাই শুনা কোনো কথা নাই, সেই কাহিনীৰ বিষয়ে আমি পাছে পাতিম। কিন্তু আপুনি এইটোৱে জানি থৈ দিয়ক, প্ৰমিথিয়াছে পোহৰ আনিবলৈ গৈছিল, আৰু এইটো সেই পোহৰৰ সন্ধানী যাত্ৰা, যাৰ নাম হৈছে আন্ধাৰৰ গোলাপ। মই আকৌ মনত পেলাই দিছোঁ, প্ৰতি শনিবাৰে 5 বজাৰ পৰা 7 বজালৈ আপুনি মোৰ সৈতে থাকিব, আৰ জে ৰাগৰ সৈতে, আৰু আমাৰ অনুষ্ঠানটোৰ নাম হৈছে আন্ধাৰৰ গোলাপ। আপুনি শুনি আছে আন্ধাৰৰ গোলাপ, আৰু আপোনাৰ সৈতে এয়া মই আৰ জে ৰাগ, মানে অংগৰাগ। আৰু আপোনাক মই ইতিমধ্যে কৈছিলোঁ যে অকণমান আগতে কৈছিলোঁ যে চিচিফাছৰ কাহিনীটো শুনিছিল নে, বা প্ৰমিথিয়াছৰ কাহিনীটো শুনিছিল নে? লগে লগে মোক এজনে ব্যক্তিগতভাৱে মেছেজ কৰিছে যে এই চিচিফাছৰ কাহিনীটোনো কি? চিচিফাছৰ কাহিনী শুনিছানে, স্পাৰ্টাকাছৰ কাহিনী শুনিছানে বুলি মোক এজনে প্ৰশ্ন কৰিলে। আৰু মই আপোনাক এইখিনিতে কৈ থৈ দিওঁ যে আপুনি মোক ব্যক্তিগতভাৱে মেছেজ কৰিব নালাগে। আমাক যদি আপুনি মেছেজ কৰিব বিচাৰিছে বা আপোনাৰ নিজৰ অন্তৰৰ কথা আপুনি প্ৰকাশ কৰিব বিচাৰিছে, তেনেহ'লে আপুনি একেবাৰে সহজ কথা, আমাৰ যিটো এপ আছে, সেই এপটোতে আপুনি ছ'চিয়েল বুলি এটা লিংক আছে, ছ'চিয়েল মিডিয়া, তাত আপুনি আটাইকেইটা ছ'চিয়েল মিডিয়াতে আমালৈ বা আপুনি মেছেজ পঠিয়াব পাৰে। আপোনাৰ মনৰ গোটেই অৰ্গল খুলি গোটেই প্ৰকাশ কৰিব পাৰে নিজৰ বিষয়। আৰু এই মোলৈ যদি কিবা প্ৰশ্ন আছে বা কিবা আপুনি প্ৰকাশ কৰিব বিচাৰিছে আন্ধাৰৰ গোলাপৰ জৰিয়তে, তেনেহ'লে সেই প্ৰশ্ন আপুনি এই এপত বা এই মেছেজৰ জৰিয়তে আপুনি সুধিব পাৰে। মই আপোনাক 2টা নম্বৰো লগতে দি দিছোঁ আপোনাৰ সুবিধাৰ কাৰণে, মন দি শুনিব। 9957198887। মই আকৌ এবাৰ ক'ম নেকি বাৰু? আকৌ এবাৰ কৈছোঁ, 99571 তাৰপিছত 3টা 8 তাৰপিছত 7। আকৌ এবাৰ লাষ্ট কৈছোঁ, 99571988887। আৰু যদি এই নম্বৰটোত আপোনাৰ মেছেজ নাযায় বুলি ভাবে, তেনেহ'লে শেষৰ নম্বৰটো আপুনি 9 কৰি দিলেও আমালৈ মেছেজ আহিব। অৰ্থাৎ আমাৰ 2টা মেছেজ দিব পৰা নম্বৰ আছে। এই 2টা নম্বৰতে আপুনি মেছেজ পঠিয়াব পাৰে। এইটোত আপুনি হোৱাটছএপ মেছেজ পঠিয়াব পাৰে, যাৰ দ্বাৰা আপুনি এই অনুষ্ঠানটোৰ বিষয়ে থকা প্ৰশ্ন, নাইবা আপুনি নিজকে যদি প্ৰকাশ কৰিব বিচাৰিছে, নাইবা আপুনি কিবা প্ৰশ্ন সুধিব খুজিছে, নাইবা আপুনি নিজৰ কথা ক'ব বিচাৰিছে, নাইবা এই অনুষ্ঠানটো শুনি যদি আপোনাৰ কিবা বেয়া লাগিছে বা আপোনাৰ কিবা পৰামৰ্শ আছে, তেনেহ'লে সেইখিনি ইয়াৰ জৰিয়তে জনাব পাৰিব। কিন্তু মনত ৰাখিব, যদি আপুনি আন্ধাৰৰ গোলাপ নামৰ অনুষ্ঠানটোলৈ পঠিয়াব খুজিছে আপোনাৰ মনৰ কথা, তেনেহ'লে মেছেজটোৰ আৰম্ভণিতে AG লিখি দিলে আমাৰ বিচাৰি চোৱাত সুবিধা হয়। গতিকে আপুনি কি কৰিব, আন্ধাৰৰ গোলাপলৈ যেতিয়া মেছেজ পঠিয়াব, একেবাৰে মেছেজটোৰ একেবাৰে প্ৰথমতে AG সেই AG লিখিব। AG লিখি আপোনাৰ মেছেজটো পঠিয়াব। আৰু মেছেজ পঠিয়াবলৈ নম্বৰটো মই আকৌ কৈছোঁ, 99571988887। খুব সম্ভৱ এইটো প্ৰথম এপিছ'ড, সেইকাৰণে হয়তো নম্বৰটো আপোনাৰ বহুতৰে মনত লোৱা নাই, কিন্তু আপুনি এপটো চালেও আপুনি এই নম্বৰটো পাই যাব। আৰু আমাৰ যি ছ'চিয়েল মিডিয়াৰ যিটো কানেক্ট আছে, তাৰ জৰিয়তেও আপুনি সকলো সময়তে আমাৰ সৈতে সংযোগ ৰাখিব পাৰিব, তাতো আপুনি নম্বৰটো পাই যাব। গতিকে আপুনি যেতিয়াই বিচাৰে তেতিয়াই আমাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। আৰু আপুনি যিমান সংযোগ স্থাপন কৰিব, তেতিয়া আমি আপোনাৰ মাজত সিমানেই বিয়পি যাম। আৰু আপোনাকতো জনাব
আৰম্ভণিতে জনোৱাই থোৱা হৈছিলেই যে আমি হৈছোঁ নৰ্থ ইষ্টৰ বা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম এপ বেছড ৰেডিঅ' ষ্টেচন। ইণ্টাৰনেটৰ জৰিয়তে আপুনি আমাক লাভ কৰিছে। ইণ্টাৰনেটৰ যিটো কানেকশ্যন আছে তাৰ জৰিয়তে আপুনি এই এপটোৰ সৈতে বা আমাৰ সৈতে আপোনাৰ যোগাযোগ স্থাপন কৰি ৰাখিব, আৰু এই যোগাযোগ যাতে অবিৰত থাকে তাৰ বাবে আমি সচেষ্ট থাকিম। আৰু আমি বিচাৰোঁ যে আপোনাৰ সৈতে আমাৰ যি নতুনকৈ স্থাপন হোৱা যি এই সম্পৰ্ক অটুট থাকক। গতিকে আপুনি আপোনাৰ মৰমবোৰ লগতে খং যদি থাকে সেইখিনিও জ্বলাবলৈ আমাক নাপাহৰিব। এজন লোক নামটো কৃষ্ণ আমাৰ দৰে, আপোনাৰ দৰে বা সকলোৰে দৰে, বেলেগ একো অস্বাভাৱিকতা নাই। এতিয়াতো মাল্টিপ্লেক্সৰ জমানা, গতিকে মানুহে যেতিয়া তেতিয়াই বুক মাই শ্ব' টিকেট বুক কৰি চিনেমা চাব পাৰে, বা যেতিয়া তেতিয়া চিনেমা চাবলৈ গুচি যাব পাৰে, বা য'লৈ ইচ্ছা তলৈ যাব পাৰে। কিন্তু যিখিনি সময়ত কাহিনী কৈছোঁ সেইখিনি সময়ত কৃষ্ণৰ কিন্তু তেনেকুৱা সুবিধা নাছিল। মানে আমাৰ ছিংগল স্ক্ৰীণ থিয়েটাৰ আছিল, মানে হলটো যেনেকুৱা আগৰ পুৰণি হল আছিল। আৰু পুৰণি হল সকলো হল সমানে বিখ্যাত। কিছুমান হল চাবলৈ ভাল, কিছুমান হল মনে মনে যাবলৈ ভাল, আৰু কিছুমান হল একেবাৰে কুখ্যাত থাকে। মানে এইবোৰ হলত কেতিয়াবা সকলোৰে দেখাই শুনাই এইবোৰ হলত সকলোৱে যাব নোৱাৰে। মানে মনে মনে চিনেমা চাবলগীয়া কিছুমান চিনেমা কেতিয়াবা প্ৰদৰ্শিত হয়। এনেধৰণৰ এটা চিনেমা হললৈ এদিন কৃষ্ণ গৈছিল। আৰু কৃষ্ণ গ'ল। কৃষ্ণই যাওঁতে একো দেখা নাই, প্ৰথমতে ঠিকেই গ'ল। ইফালে সিফালে চালে, কোনো নাই। সাধাৰণতে ইফালে সিফালে চাবলগীয়া হৈ পৰে, কাৰণ এইখন চিনেমা চাবলৈ যোৱা যদি গম পায় তেনেহ'লে বৰ এটা ভাল কথা নহয়, বৰ বেলেগেও ভাল কথা নকয়। গতিকে কৃষ্ণ গ'ল। কৃষ্ণক সকলোৱে চিনি পায়, বৰ সৰবৰ্হী যুৱক, সকলোৱে তেওঁক চিনি পায়, সকলোৰে লগত ধুনীয়াকৈ মাতবোল কৰে। গতিকে কৃষ্ণক যদি কোনোবাই যদি দেখে সেই চিনেমা হলৰ সন্মুখতো, তেনেহ'লে কৃষ্ণৰ গাত এটা ডাঙৰ দাগ লাগি যাব। ইয়াত আকৌ দাগ আছেহে বুলি ক'ব নোৱাৰে তেওঁ, এই দাগটো কেতিয়াও আছে নহয়। তাৰপিছত কি হ'ল, কৃষ্ণই হাত সোমাই দিলে এই টিকেট কাউণ্টাৰত সোমাই কৃষ্ণই টিকেট দুটা ল'লে। কিন্তু কৃষ্ণই ক'ব নোৱাৰে সেইখিনি সময়তেই কেইহালিমান চকুৱে তেওঁক লক্ষ্য কৰি আছে। তাৰপিছত কৃষ্ণই চিনেমাখন চাবলৈ গ'ল। চিনেমাখন চাই থাকোঁতে হঠাৎ এটা বিশেষ কিছুমান দৃশ্য আহে সেই চিনেমাখনৰ মাজত। আৰু চিনেমাখন দৃশ্য অহাৰ মাজত কোনোবাই চিঞৰা শুনিলে, অ' কৃষ্ণ কেনে পাইছ? কৃষ্ণ লগতে সচকিত হৈ গ'ল। কোন কৃষ্ণ? মোৰ কথাই কোৱা নাই নেকি? আকৌ যে চিনেমাখন চাই আছে, সামান্য সময় গৈছে, অলপ সময় পিছত এইবাৰ কৃষ্ণৰ উপাধিৰ সৈতে ল'ৰাকেইটাই চিঞৰিব। কোনোবাই ল'ৰাকেইটা বুলিয়ে কৈছোঁ, মাতকেইটা চেঙেলীয়া আছিল। ঐ কৃষ্ণ ... মানে উপাধিকেইটা। ঐ কৃষ্ণ ... কেনে পাইছ? এইবাৰ কৃষ্ণৰ লাজে মানে কাণখন ৰঙাব ধৰিছে, কাণৰ পৰা যেন তেওঁ ধোঁৱা ওলাবলৈ ধৰিছে, আৰু আগলৈ একো দেখা নাই। চিনেমা স্ক্ৰীণত কি দেখুৱাইছে তেওঁ একো দেখা নাই। কোনোবাই তেওঁক দেখিলে, আৰু দেখিছে সেইকেইটা কোনোবা চেঙেলীয়া হ'ব, আৰু যিয়ে দেখিছে তেওঁ সম্পূৰ্ণৰূপে চিনিও পাইছে, উপাধিৰে সৈতে চিনি পাইছে। এইবাৰ কৃষ্ণ উঠি যাবলৈ ভয় লগা হৈছে, কাৰণ উঠি যদি যায় তেতিয়াও যদি তেওঁ কোনোবাই দেখে কি হ'ব। তাৰপিছত চিনেমাখন যেতিয়া আকৌ চলি আছে, চিনেমাখনক সামান্য সম্বিত ঘূৰাই কৃষ্ণই সন্মুখলৈ চাই থাকিল, আৰু তাৰ মাজেৰে হাতত সাৰে ভৰিত সাৰে মনে মনে কৃষ্ণ ওলাই সেই হলৰ পৰা ওলাই গ'ল। তাৰ পিছৰ দিন ধৰি কৃষ্ণই আৰু সেই চিনেমা হলৰ মুখলৈ যোৱা নাই। সেই ৰাস্তাটোকে কৃষ্ণই বাদ দিলে। কিন্তু এতিয়া এটা কথা থাকি গ'ল, কৃষ্ণ এতিয়াও যদি গাঁৱত বা নগৰত ঘূৰি ফুৰে, কোনোবাই যদি কৃষ্ণৰ ফালে চায়, কোনোবা চিনাকি মানুহে যদি চায়, অকণ সময় বেছিকৈ যদি চায় কৃষ্ণৰ ফালে, তেনেহ'লে কৃষ্ণৰ মনত প্ৰশ্ন জাগে, এওঁৱে আছিল নেকি? এওঁৱে মোক দেখিছিল নেকি সেইদিনা? আকৌ যদি কোনোবা কিছুমান চেঙেলীয়া ল'ৰাৰ মাজত যায়, কোনোবাই যদি এনেই হহা যেনো শুনে, তেনেহ'লে কৃষ্ণ গাত চেৰেংকৈ মাৰি দিয়ে। চেৰেংকৈ লাগি বুকুখন জাগি উঠে, তেওঁ মনত লাগি উঠে যে এওঁৱে দেখিছিল নেকি? এওঁলোকে দেখিছিল নেকি? এওঁলোকে মোৰ কথাই পাতিছে নেকি? গতিকে এই বোজাটো লৈ কৃষ্ণ এতিয়াও ঘূৰি ফুৰে, আৰু সেইকাৰণে কৃষ্ণই সেই নগৰখনলৈ গ'লেও বা সেই চিনেমা হলৰ সেই ৰাস্তাটো যদি কেনেবাকৈ দেখাও পায়, লগে লগে তেওঁ উশাহটো এটা বিট তেওঁ স্তব্ধ হৈ যায়, এটা বিট নমৰাকৈ পাৰ হৈ যায়। আৰু কৃষ্ণই এতিয়াও সেই বোজাটো লৈ আছে। এইবোৰে হৈছে ডাৰ্ক চিক্ৰেট। এনেকুৱা ধৰণৰ চিক্ৰেট কিন্তু কৃষ্ণই সেই কথাটো কাকো ক'ব নোৱাৰে। এতিয়ালৈকে তেওঁ কাকো কোৱা নাই। আৰু যে তেওঁক কোনোবাই কৃষ্ণ ... কেনে পালি বুলি ক'লে, সেই কথাটো তেওঁ কাকো ক'ব পৰা নাই। আৰু সেইকাৰণে হয়তো সেই বোজাটোৱে তেওঁক এতিয়াও হেঁচি আছে, সেই বোজাটো লৈ তেওঁ এতিয়ালৈকে আছে। গতিকে কৃষ্ণৰ নিচিনা আপোনাৰ মাজতো কোনোবা এজন থাকিব পাৰে, মই সেইজনকহে কৈছোঁ। আৰু কৃষ্ণ একেবাৰে স্বাভাৱিক, আপোনাৰ মোৰ দৰে, কিন্তু তাৰ মাজতো এটা অন্ধকাৰ মনৰ গহন গোপনত বা এনেধৰণৰ কোনোবা কাহিনী সোমাই থাকিব পাৰে। সেই কাহিনীবোৰ কিন্তু লৈ থাকিলে আমাৰ বোজাটো বেছি হৈ থাকে। যদি কৃষ্ণই কাৰোবাক ক'ব পাৰে, সেইদিনা ভুলতে গৈছিলোঁ, সেইদিনা এনেকৈ চাব গৈছিলোঁ, এনেকুৱা হৈ গ'ল, তেনেহ'লে হয়তো তেওঁ বোজাটো বহুত বেছি পাতল হৈ গ'লহেঁতেন। আৰু তেনেদৰে কোনোবাই যদি কাৰোবাৰ যদি চাৱনিৰ পৰা তেওঁ পলাবলগীয়া অৱস্থা তেওঁৰ আৰু নহ'লহেঁতেন। এইটো এটা উদাহৰণহে। মই এনেকুৱা উদাহৰণ আৰু বহুত দিব পাৰোঁ, কিন্তু সেই উদাহৰণ এতিয়া আপোনাৰ পৰা আহিব লাগিব।
আৰু আপোনাৰ পৰা যদি আহিবলগীয়া আছে বা আপোনাৰ নিজৰ বা আপোনাৰ অন্যৰ কাৰোবাৰ এনেকুৱা অন্ধকাৰ কাহিনী আছে তেনেহ'লে আপুনি নিশ্চয়কৈ আন্ধাৰৰ গোলাপত শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ সৈতে মই আছোঁ RJ ৰাগ মানে অংগৰাগ আন্ধাৰৰ গোলাপত। শুনি আছে আপুনি নৰ্থ ইষ্টৰ সৰ্বপ্ৰথম বেষ্ট ৰেডিঅ' ষ্টেচন মন যায় আৰু আপোনাৰ সৈতে এয়া মই RJ ৰাগ মানে অংগৰাগ আৰু অনুষ্ঠানটোৰ নাম হৈছে আন্ধাৰৰ গোলাপ। আৰু আন্ধাৰৰ গোলাপত আপোনাক এটা কথা কৈ থৈ দিওঁ, প্ৰাত্যহিকতা আপোনাৰ আড়ষ্ট কৰি তোলা চকুহাল বিস্ময়ত আপোনাক মেল খুৱাই তুলিব আৰু নাইবা এটা মিচিকে হাঁহিৰে আপোনাৰ সেই আড়ষ্টতাক গলাই তুলিবৰ কাৰণে এই অনুষ্ঠান বা আমাৰ এই আয়োজন। আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ এই অনুষ্ঠানৰ বা আমাৰ ৰেডিঅ' মন যায় আৰম্ভণিৰ প্ৰথম দুদিনতে আমাৰ এপৰ ডাউনলোডৰ সংখ্যা 1000 অতিক্ৰম কৰিছে। সেয়াই এই সঁহাৰি আমাক আপ্লুত কৰি তুলিছে আৰু এই যি আমাক সঁহাৰি দিছে সেই সঁহাৰি আপোনাৰ অব্যাহত থাকক সেয়া আমি কামনা কৰিছোঁ। কিন্তু লগতে এটা কথা আপোনাক কৈ থৈ দিওঁ যে যদি আপুনি আমাৰ এই এপটো ডাউনলোড কৰি এতিয়াও শুনি আছে, আপুনি একাণপতীয়া হৈ দুইখন কাণেৰে শুনি আছে, তেনেহ'লে আপোনাক জনাওঁ যে আপুনি আমাৰ এপটো ডাউনলোড কৰি শুনিছে। যদি শুনি ভাল পাইছে প্ৰথমতে 5 ষ্টাৰ দিবলৈ নাপাহৰিব, ৰিভিউ দিব 5 ষ্টাৰ দিবলৈ নাপাহৰিব। কাৰণ আৰম্ভণিতে আমাক আগবাঢ়ি যাবলৈ বা আপোনাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আমাক এই ৰিভিউৰ প্ৰয়োজন। গতিকে আমাৰ এপটোত এই যিটো মন যায় এপটোত আপুনি 5 ষ্টাৰ দিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে আপুনি এটা ভাল লগা ৰিভিউ লিখিব পাৰে। লগতে এইখিনি কৈ থৈছোঁ, যদি কিবা বেয়া পাইছে বা আপোনাৰ যদি ভাবিছে আমি আৰু ভাল কৰাৰ থল আছে তেনেহ'লে সেইখিনি কথা কিন্তু আমাক নোকোৱাকৈ নেৰিব। সেইখিনি কথা ক'বলৈ আপোনাক এটা নম্বৰ দিছোঁ, নম্বৰটো ইতিমধ্যে মই কৈছোঁৱেই, আকৌ এবাৰ কৈ দিওঁ 9957198887। মনত ৰাখিব, মানুহৰ মাজত সম্পৰ্ক বাঢ়ে কথা বতৰা বা কমিউনিকেশ্যনৰ জৰিয়তেহে। কিন্তু মনে মনে থাকিলে আপোনাক যদি কোনোবাই বুজি পায় বুলি আপুনি ভাবিছে তেনেহ'লে আপুনি আন্ধাৰৰ গোলাপ হৈ ৰৈ গৈছে। অৰ্থাৎ আপুনি বগা নে ক'লা নে ৰঙা নে সেউজীয়া আপোনাক কোনেও নেদেখে। গতিকে আপুনি যদি উদ্ভাসিত হ'ব খুজিছে আপোনাৰ কাৰণে এটাই উপায়, কমিউনিকেশ্যন। আৰু সেই কমিউনিকেশ্যনৰ সুবিধা বা সেই কমিউনিকেশ্যনৰ ৰাস্তাটো সেতুটো আমি আপোনালৈ মোকলাই দিছোঁ ৰেডিঅ' মন যায়ৰ জৰিয়তে আৰু আপোনাৰ এই অনুষ্ঠান আন্ধাৰৰ গোলাপৰ মাজেৰে। চাওঁতে কেনেকৈ সময়খিনি পাৰ হৈ গ'ল ক'বই নোৱাৰোঁ। সময়খিনি মানে মোক বহুখিনি সময়ৰ কথা কৈছোঁ। প্ৰথমতে সময়খিনি হ'ল আপোনাৰ মোৰে আগতে যেতিয়া কমিউনিকেশ্যন হৈছিল, আগতে যোগাযোগ হৈছিল, অন্তৰৰ যোগাযোগ হৈছিল, তেতিয়া কিন্তু এটা বেলেগ প্লেটফৰ্ম আছিল। আপোনাৰ হয়তো ইয়াত নামটো কোৱাটোৰ প্ৰয়োজন নাই, তথাপিও কৈ থৈ দিওঁ, ৰেডিঅ' উলালাৰ জৰিয়তে আপোনালোকৰ সৈতে আমাৰ প্ৰথম কমিউনিকেশ্যন আৰম্ভ হৈছিল আৰু তেতিয়া আপোনাক এনেদৰে আমি লগ পাইছিলোঁ। কিন্তু এতিয়া আমি মন যায় জৰিয়তে অসমৰ আৱেগ, মন যায় অসমৰ আৱেগৰ জৰিয়তে আপোনাৰ সৈতে আমি কমিউনিকেশ্যন আৰম্ভ কৰিছোঁ। কিন্তু মাজত কিন্তু বহু নদীৰ মাজেৰে বহু পানী বৈ গ'ল, বহু সময় পাৰ হৈ গ'ল আৰু কেনেদৰে সময়খিনি পাৰ হৈ গ'ল সেয়া আমি ক'ব নোৱাৰোঁ। আৰু এই অনুষ্ঠানটোতো কেনেকৈ 2 ঘণ্টা আমাৰ অতিক্ৰম কৰিব ধৰিছে সেইটো কথা আমি গমেই নাপাওঁ। এইটো আজি অনুষ্ঠানটোৰ প্ৰস্তাৱনাহে, অৰ্থাৎ আন্ধাৰৰ গোলাপ নামটোৰ বিষয়ে, আন্ধাৰৰ গোলাপ এই অনুষ্ঠানটোৰ নামটোৰ আৰু কাহিনীটো জনাবলৈহে আপোনাক এই আজি প্ৰস্তাৱনাটো অনা হৈছে। পৰৱৰ্তী সময়ত আমি অনুষ্ঠানটো পূৰ্ণাংগৰ ওপৰত লৈ আহিম। গতিকে আপুনি আপোনাৰ কথাখিনি জনাবলৈতো নাপাহৰিব আৰু অনুষ্ঠানটো শুনিবলৈ নাপাহৰিব। কেতিয়া শুনিবৰ কাৰণে আপোনাৰ সময়টো মই আকৌ এবাৰ মনত পেলাই দিছোঁ। শনিবাৰে 5 বজাৰ পৰা 7 বজালৈ এই অনুষ্ঠানটো সম্প্ৰচাৰিত হ'ব। আমাৰ যিটো এপ আছে সেই এপত আপুনি শুনিব পাৰিব। আনকি ইয়াক আপুনি যদি ৱাইফাই নাই নতুবা ব্লুটুথেৰে যদি কানেক্ট কৰি লয় তেনেহ'লে আপুনি আপোনাৰ গাড়ীটো শুনিব পাৰিব। আৰু আমি বিচাৰিছোঁ আমি আপোনাৰ সকলো সময়তে প্ৰতিদিন প্ৰতিবেলা আপোনাৰ সংগী হৈ থাকোঁ এই এপটোৰ জৰিয়তে। আমাক আপোনালোকে আদৰি লওক আৰু আমি আৰু নিজকে অধিক উন্নত ৰূপত আপোনালোকক আগবঢ়াই দিবলৈ আমি আগবাঢ়ি আহিম। সেইখিনি কৈ আজি এই অনুষ্ঠানটোৰ পৰা আপোনাৰ প্ৰথম প্ৰস্তাৱনা সংখ্যাটোৰ পৰা আপোনাৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী শনিবাৰে আপোনাৰ সৈতে নিশ্চয়কৈ দেখা হ'ব, শুনা হ'ব, দুয়োটাই হ'ব। তেতিয়ালৈকে আপোনাৰ পৰা বিদায় লৈছোঁ। বাই বাই, চি ইউ।